নিউজ আসামৰ অন্যতা ভিডিঅ'লৈ স্বাগতম জনাইছো। CM-AAR 2.0 যিখন ফাইনেল লিষ্ট কেতিয়া ওলাব আৰু লগতে যিসকলে এই আঁচনিখনৰ বাবে আবেদন কৰিছিলে তেওঁলোকে টকা কেতিয়াৰ পৰা পাব, এটা বৃহৎ ঘোষণা, এটা বহুতেই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। তো কেতিয়াৰ পৰা আপোনালোকে টকা পাব, ফাইনেল লিষ্ট কেতিয়া ওলাব আৰু লগতে আগৰ বছৰত যিসকলে 1 লাখ টকা পাইছিলে তেওঁলোকে পুনৰ এই যি আঁচনিৰ জৰিয়তে কেতিয়া বিতৰণ কৰা হ'ব, অৰ্থাৎ ছেকেণ্ড কিস্তিৰ টকা তেওঁলোকক কেতিয়া দিয়া হ'ব, সেই কথাও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তো আপোনালোকে ভিডিঅ'টিৰ জৰিয়তে জানিব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মন্তব্য। প্ৰথমতে সেই মন্তব্যটো শুনি লওক আৰু লগতে আমাৰ চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে আমি 2 লাখ যুৱকক 2 লাখ টকাৰ ঋণ আৰু অনুদান প্ৰদান কৰোঁ, যাৰ জৰিয়তে তেখেতসকলে জীৱন বাটত আগুৱাই যাবলৈ প্ৰেৰণা পায়। মই অত্যন্ত আনন্দিত যে এই বছৰৰ ৭৫,০০০ যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা ডিচেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱাবাৰ আমি যি ২৫,০০০ যুৱক যুৱতীক 1 লাখ টকা দিছিলোঁ যোৱা বছৰত, তেওঁলোকে যদি এই 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই মন্তব্যটোৰ দ্বাৰা জানিব পাৰি যে আপোনালোকে যদি ভালদৰে এই মন্তব্যটো শুনে তেনেহ'লে তাত তেখেতে উল্লেখ কৰিছে যে ডিচেম্বৰ মাহৰ পৰা আমি প্ৰথম কিস্তিৰ লগতে অৰ্থাৎ আগৰ বছৰত যিসকলে প্ৰথম কিস্তি টকা লাভ কৰিছে তেওঁলোককো ডিচেম্বৰ মাহতে টকা প্ৰদান কৰিব। অৰ্থাৎ যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকক 1 লাখকৈ টকা আৰু যিসকলে যিখিনি টকা অৰ্থাৎ প্ৰথম কিস্তিৰ টকা যদি ভালদৰে ব্যৱহাৰ কৰিছে তেওঁলোকক পুনৰ তেওঁলোকে টকা দিয়াৰ ছেকেণ্ড কিস্তিৰ টকা দিয়াৰ কথা উল্লেখ কৰিছে। এই সম্পূৰ্ণ এই যি লিষ্ট বা ফাইনেল যি লিষ্ট হ'ব ডিচেম্বৰৰ আগে ওলাই যাব আৰু লগতে তেওঁলোকে টকা বিতৰণ কৰিব ডিচেম্বৰ মাহৰ পৰা। যদি আপোনালোকে এই বিষয়ে সবিশেষ পঢ়িব বিচাৰে ডেছক্ৰিপশ্যনত আমি এটা লিংক দিছোঁ, তাত যদি ক্লিক কৰে এই বিষয়ে সম্পূৰ্ণ আপডেট পাব। কেতিয়াৰ পৰা আপোনালোকে টকা পাব, কেতিয়াৰ পৰা ফাইনেল লিষ্ট ওলাব, সকলোবিলাক ডিটেইলত আপোনালোকে পঢ়িব পাৰিব ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিলে। তো যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। আপুনি যদি চাকৰি প্ৰত্যাশী হয় আপোনাৰ বাবে ভাল খবৰ, আমাৰ এটা ৱেবছাইট আছে assampro.com। যদি এই ৱেবছাইটত আপোনালোকে ভিজিট কৰে সকলোবিলাক চাকৰিৰ ৰিজাল্টৰ আপডেট পাব পাৰিব। আপোনালোকে গুগলত এনেকুৱা ধৰণে চাৰ্চ কৰিব assampro.com। এই ৱেবছাইটটোত যদি আপোনালোকে সোমাই ৰিজাল্টৰ লগতে এডমিশ্যনৰ আপডেট পাব, লগতে এডমিট কাৰ্ড কেতিয়া ওলাব, যিকোনো এক্সামৰ সকলোবিলাক ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰিজাল্টৰ আপডেট, এডমিট কাৰ্ডৰ আপডেট, লেটেষ্ট যিবিলাক জব আহে প্ৰাইভেটেই হওক বা চৰকাৰী কোম্পানীয়ে হওক, যিবিলাক চাকৰি আপডেট আহে এই ৱেবছাইটৰ জৰিয়তে আমি জনাওঁ। তো যদিহে আপোনালোকে চাকৰি প্ৰত্যাশী বা নতুন চৰকাৰী আঁচনি আহিলেও এই ৱেবছাইটৰ জৰিয়তে আমি আপডেট দি থাকোঁ। গতিকে আপোনালোকে এই সকলোবিলাক আপডেট পঢ়িবলৈ গুগলত চাৰ্চ কৰিব বা যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে চাৰ্চ কৰিব assampro.com।